Hello everyone, welcome to Classfix Academy. Classfix Academy ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। সো ইয়াৰ আগৰ ভিডিঅ'ত আমি ডিসকাস কৰিছিলো ভয়েস চেঞ্জৰ ফৰ্মুলা বিষয়ে। তাতে আমি গোটেই কিটা ফৰ্মুলা ডিসকাস কৰিছো। সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত দিয়া থাকিব, লিংক দিয়া থাকিব, আপোনালোকে চাই ল'ব। ওকে, সো এই ভিডিঅ'ত আমি ডিসকাস কৰিম ভয়েস চেঞ্জ প্ৰেক্টিস। অৰ্থাৎ আমি কি কৰিম ভয়েস চেঞ্জৰ যিবিলাক প্ৰেক্টিস প্ৰবলেম থাকে বা এক্সাম প্যাটাৰ্ন কোৱেশ্চন থাকে সেইবিলাকৰ বিষয়ে আমি ডিসকাস কৰিম। ওকে, সো গতিকে আমি ইয়াতে কেইটামান সিম্পল ভয়েস চেঞ্জৰ question লৈছো আৰু ইয়াতে কেইটামান এক্সাম প্যাটাৰ্ন question লৈছো সো এই লাষ্টৰ কেইটা হৈছে গ্ৰেড 3 বাবে আৰু ফাৰ্ষ্টৰ কেইটা গ্ৰেড 3 এন্ড গ্ৰেড 4 both ওকে সো গতিকে এই ভিডিঅ'ত আমি ধুনিয়াকৈ ডিসকাস কৰিম ইয়াতে যিমান কেইটা ধৰণৰ অৰ্থাৎ যিমান কেইটা টাইপৰ ভয়েস চেঞ্জ হ'ব পাৰে মই গোটেই কথা লৈছো আৰু এইকেইটাৰ পৰা প্ৰায় কম্পিটিটিভ এক্সামত অহা দেখা যায় সো আপোনালোকে যদি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ বাবে প্ৰিপেয়াৰ কৰি আছে বা ডিএইচএছৰ বাবে প্ৰিপেয়াৰ কৰি আছে বা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছে তেন্তে আপোনালোকৰ বাবে খুবেই দৰকাৰী হ'ব এই ভিডিঅ'টো খুবেই হেল্পফুল হ'ব সো গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ আগন্তুক ভিডিঅ' পাবলৈ যেনেকৈ নেৰেশ্যন তাৰ পিছত বাকি গ্ৰামাৰৰ টপিক বিলাক পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি ভাল লাগিছে ভিডিঅ'টো ডেফিনেটলি লাইক এটা কৰিব ঠিক আছে সো এইটো ভিডিঅ' লাইক টাৰ্গেট ৰাখিছো মই 1000 সো 1000 হৈছে আমাৰ লাইক টাৰ্গেট তো এই লাইক টাৰ্গেটটো আপোনালোকে ফিল কৰি দিব ওকে সো ফাৰ্স্ট অফ অল আমি এক নম্বৰ কোৱেশ্চন লৈছো এক নম্বৰ কোৱেশ্চনত ইয়াত কি দিয়া আছে হি লাইকস টি He likes tea. ইয়াতে likes s কিয় যোগ হৈছে আপোনালোকে জানে থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰৰ হৈতে কি হয় s বাই s যোগ হয় ওকে সো গতিকে এটো কি টেন্সৰ বাক্য প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য হয় না তো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যত আমি যদি এক্টিভৰ পৰা পেসিভ কৰিব যাও তাতে কি কৰিব লাগে আমি কালি ফৰ্মুলা পঢ়িছো ফৰ্মুলাত কি আছিল অবজেক্টক সাবজেক্ট বনাব লাগে আৰু টেন্স হিচাপে am is are ব্যৱহাৰ কৰিব লাগে সাবজেক্ট চাই তাৰ পিছত কি কৰিব লাগে ভাৰ্বত 3 নম্বৰ ফৰ্ম ব্যৱহাৰ কৰিব লাগে আৰু অবজেক্ট লিখিব লাগে ঠিক আছে তো গতিকে এটো যদি আমি কৰি দিও এটো কৰি আমাৰ কি আহিব সো গতিকে ইয়াতে কি টি আছে অবজেক্ট তো অবজেক্টৰ সাবজেক্ট বনাব লাগিব টি ওকে টি তাৰ পিছত কি আহিব ভাৰ্ব হিচাপে কি টি হৈছে সিঙ্গুলাৰ ইজ টি ইজ তাৰ পিছত কি হ'ব লাইক লাইকৰ লাইট ওকে লাইট বাই টু এট উইথ এটা বহাব লাগে বাই হি থাকিলে হিৰ পসেসিভ কি হয় পসেসিভ নহয় একচুয়ালি অবজেক্ট সাবজেক্ট তাৰ পিছত অবজেক্ট আৰু পসেসিভ তো অবজেক্ট লাগিব হি হিম সো গতিকে এটো হৈ গল আমাৰ কারেক্ট আনসার ওকে টি ইজ লাইক বাই হিম ওকে সো গতিকে এটো আমাৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ ভয়েস চেঞ্জৰ ওকে সো এটো আছিল আমাৰ কি এক্টিভত এটো আমি কইলো পেসিভত আচ্ছা এতিয়া এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ মই কইলো এটা যদি পাস্ট ইনডেফিনিট টেন্সৰ কয় সো গতিকে পাস্ট ইনডেফিনিট টেন্সত ইয়াতে লাইকড বুলিয়ে পাব ভাৰ্বৰ 2 নম্বৰ ফৰ্ম পাব ওকে সো গতিকে ভাৰ্বৰ 2 নম্বৰ ফৰ্ম থাকিলে আমি জাস্ট কি কৰিম ইয়াতে ইজ ব্যৱহাৰ নকৰিম ইয়াতে কি কৰিম টি থাকিলে বা তেনেকুৱা সিঙ্গুলাৰ থাকিলে ওয়াজ ব্যৱহাৰ কৰিম আৰু প্লুৰাল থাকিলে ওয়্যাৰ ব্যৱহাৰ কৰিম ঠিক আছে ওয়াজ বা ওয়্যাৰ তো গতিকে একেবাৰে আমাৰ দুটা হৈ গল এটা হৈ গল আমাৰ প্ৰেজেন্ট টেন্সৰ লগতে মই পাস্ট টেন্সৰ কৰি মানে বুজাই দিলো ঠিক আছে Similarly, Rohit is writing a letter. এটো কি আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য আছে সো গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ আমি যদি ভয়েস চেঞ্জ কৰিব যাও এক্টিভৰ পৰা পেসিভ লৈকে তাৰ ফৰ্মুলা কি আছিল আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ লগতে মই পাস্ট কন্টিনিউয়াস টেন্সও বুজাই যাম একেলগে ঠিক আছে সো গতিকে অলপ কনসেন্ট্ৰেট কৰিব ভিডিওটো অলপ দীঘলীয়া হলেও হেকলৈকে চাব বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত যদি আপোনাৰ কোৱেশ্চন আহে কেতিয়াও মিস নহয় এটা কোৱেশ্চন ভয়েস চেঞ্জৰ পৰা আহিব একদম নিশ্চয় তো গতিকে কেতিয়াও আপোনাৰ মিস নহয় ঠিক আছে হেকলৈকে যদি চাই Alright, so Rohit is writing a letter. ঠিক আছে তো ইয়াতে অবজেক্ট কি আছে এটো আছে অবজেক্ট এটো আছে আমাৰ ভার্ব এটো আছে আমাৰ বি ভার্ব এটো আছে আমাৰ সাবজেক্ট তো গতিকে ফার্স্ট কাম হৈছে আমাৰ অবজেক্টক সাবজেক্ট বনাব লাগে তেন্তে কি হ'ব এ লেটাৰটো আগত আহিব এ লেটাৰ তাৰ পিছত কন্টিনিউয়াস টেন্সত কি হ'ব আমাৰ ইজ বিং এম বিং আৰ বিং তো গতিকে এ লেটাৰ ইজ বিং write wrote written okay w r i t t e n written তাৰ পিছত by to at with ব্যৱহাৰ হ'ব by to at with তাৰ পিছত ইয়াতে रोहित আছে অবজেক্ট ইয়াতে সাবজেক্ট আছে তাতে গৈ অবজেক্ট হ'ব তো গতিকে ইয়াতে रोहित মই আৰু দীঘলীয়াকে লিখা নাই শৰ্টত আর লিখি থৈছো ওকে বুজি পাইছে সো গতিকে এটো ভয়েস চেঞ্জ কৰিলে আমাৰ 2 নম্বৰটো ভয়েস চেঞ্জ কৰিলে আমাৰ आंसर আহিব কি a letter is being written by रोहित ওকে সো এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য ইজ আছে যদি পাস্ট কন্টিনিউয়াস থাকে যদি रोहित was writing a letter তেন্তে আমাৰ একো কৰিব নালাগে ইয়াতে আমি ইজ বিং ব্যৱহাৰ কৰিছো ন তেতিয়া আমি কি ব্যৱহাৰ কৰিম তেতিয়া আমি সিম্পলি were was বা were ব্যৱহাৰ কৰিম ঠিক আছে was being বা were being মানে was were ব্যৱহাৰ কৰিম বিং তো আমাৰ থাকিয়ে যাব ওকে সো গতিকে আপোনালোকে কেনেকৈ আইডেন্টিফাই কৰিব যে এটা বাক্য প্ৰেজেন্ট past continuous বা present continuous tense আছে passive form সো চাব being থাকিব
তাতে ঠিক আছে বিং থাকিলে এইটো কি হৈ যাব আমাৰ কন্টিনিউয়াস ফর্মত আছে ওকে পেসিভত নেক্সট আছে আমাৰ কি 3 নম্বৰ অনামিকা হ্যাড ডান দা ওয়ার্ক অর্থাৎ এইটো কি টেন্সৰ বাক্য আছে চাওক ইয়াতে সিম্পলি আমি আইডেন্টিফাই কৰিব পাৰিছো হেড আছে ইয়াতে হেড আৰু ডান আছে ভাৰ্বত 3 নম্বৰ ফৰ্ম আছে দ্যাট মিন্স আমি এইটো ক'ব পাৰো যে এইটো প্ৰেজেন্ট পাষ্ট পাৰফেক্টৰ সৰি পাষ্ট পাৰফেক্টৰ এইটো বাক্য আছে ঠিক আছে হেড আছে আৰু ডান আছে সো গতিকে পাষ্ট পাৰফেক্ট টেন্সৰ আমি ভয়েড চেঞ্জ আমি কেনেকৈ কৰিব পাৰিম সো সিমিলাৰলি আমাৰ কি কৰিব লাগিব অবজেক্টক আগত সাবজেক্ট বনাব লাগিব তো ইয়াতে অবজেক্ট কি আছে দা ওয়ার্ক আছে দা ওয়ার্ক ওকে দা ওয়ার্ক আমি লিখিলো পৰৱৰ্তী সময়ত আমাৰ কি কৰিব লাগিব হেড থাকিলে হেড বিন এইটো পাষ্টত আছে যদি প্ৰেজেন্টত থাকে প্ৰেজেন্ট পাৰফেক্টত তেনেহলে হ্যাভ বা হ্যাজ থাকিব তেনে হ্যাভ বিন বা হ্যাজ বিন তো গতিকে ইয়াতে হেড আছে হেড বিন ওকে ডান ভাৰ্বত 3 নম্বৰ ফৰ্ম ডানে হ'ব তো হেড বিন ডান বাই অনামিকা ওকে ইয়াতে বাই অনামিকা সো এইটো হৈ গ'ল আমাৰ কাৰেক্ট ধুনীয়াকৈ অলৰাইট এইটো আমি পেসিভত হৈ গ'ল এইটো কিন্তু আমি পেসিভ কৰিলো ঠিক আছে এইটো আমি পেসিভ কৰিলো এই যেটো 3 নম্বৰৰ আছিলে ওকে কিন্তু এইটো কি পাষ্ট পাৰফেক্টত আছিলে হেড ডান আছিলে ওকে সো গতিকে কেতিয়াবা যদি হ্যাভ থাকে বা হ্যাজ থাকে তেনে বুজি পাম আমি প্ৰেজেন্ট টেন্সৰ তো তেতিয়া প্ৰেজেন্ট টেন্সৰ আমি কেনেকৈ কৰিম সিম্পলি ইয়াতে আমি হেড বিন বহাইছো ন তেতিয়া আমি এই যেটো প্ৰেজেন্ট টেন্সৰ সাবজেক্ট দা ওয়ার্ক কি হ'ব দা ওয়ার্ক হেজ তেনেহলে সিঙ্গুলাৰ হ'ব হেজ বিন ব্যৱহাৰ হ'ব ওকে যেতিয়া প্লুৰাল থাকে তেতিয়া কি হ'ব হেভ বিন ওকে তাৰপিছত আই থাকিলে হেভ হ'ব ওকে সো গতিকে এই দৰে আপোনালোকে কৰিব পাৰিব প্ৰেজেন্ট টেন্সৰ ওকে সো গতিকে যদিও এইটো কি আছে আমাৰ প্ৰেজেন্ট টেন্সৰ বাক্য মই পাষ্ট টেন্সটো কেনেকৈ হ'ব পাৰে মই দেখাই দিলো এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য আছিলে এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ পেসিভত কৰিলো আৰু পাষ্টত থাকিলে কেনেকৈ কৰিব পাৰিম হেতু মই দেখালো তাৰপিছত 3 নম্বৰটো পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য আছিলে এইটো কেনেকৈ কৰিব পাৰে মই দেখালো আৰু যদি প্ৰেজেন্ট পাৰফেক্ট থাকে তেনেকৈ কৰিব পাৰিম আমি জাস্ট সিম্পলি চেঞ্জ হ'ব ইয়াতে হেভ আৰু হেজ ওকে সো গতিকে ফৰ্মুলা যদি আপোনাৰ অলপ অসুবিধা আছে আগৰ ভিডিওটো চাই ল'ব ডেসক্ৰিপশনত লিংক দিয়া আছে ওকে আৰু আমাৰ চেনেলৰ আপোনালোকে প্লেলিষ্টত কিন্তু জিকে ক্লাছ বা আপোনাৰ যদি জিকেৰ অসুবিধা আছে বা মেথছৰ অসুবিধা আছে বা আপোনাৰ যদি ৰিজনিঙৰ অসুবিধা আছে কমপ্লিট আমাৰ প্লেলিষ্টত পাই যাব ঠিক আছে জিকেৰ বাবে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট প্লেলিষ্ট আছে তাৰপিছত মেথছৰ বাবে মেথছৰ প্লেলিষ্ট আছে ইংলিছৰ বাবে তো এইটো প্লেলিষ্ট আছে ইংলিছৰ চাব পাৰিব ঠিক আছে তাৰপিছত প্ৰেক্টিছ এমচিকিউৰ বেলেগকে প্ৰেক্টিছ এমচিকিউ বুলি প্লেলিষ্ট আছে ওকে সো সেইকেইটা চাব আৰু সাবস্ক্ৰিপশন কোৰ্সো আছে আমাৰ যদি আপোনালোকে ইন্টাৰেষ্টেড হয় সাবস্ক্ৰিপশন কোৰ্সতো জয়েন হ'ব পাৰে 999 টকাত আমি সাবস্ক্ৰিপশন কোৰ্স কৰাই আছো 999 ঠিক আছে প্ৰায় 700 ষ্টুডেন্ট অলৰেডি জয়েন হৈ আছে আমাৰ সাবস্ক্ৰিপশন কোৰ্সত প্ৰায় 700 প্লাস ষ্টুডেন্ট জয়েন হৈ আছে ঠিক আছে অলৰাইট এনিৱে সো ইয়াতে নেক্সট আমি 5 নম্বৰটো লৈছো হা 5 নম্বৰটো খুব ধুনীয়া আছে বুজি ল'ব ঠিক আছে খুব ধুনীয়া আছে বুজি ল'ব সো ইয়াতে কি কৈছে 5 নম্বৰ প্লিজ গিভ মি এ গ্লাস অফ ওয়াটাৰ আচ্ছা প্লিজ গিভ মি এ গ্লাস অফ ওয়াটাৰ এটো কি বাক্য এটো অনুৰোধ কৰিছে প্লিজ গিভ মি তো প্লিজ থাকিলে কি হ'ব অনুৰোধ মানে অনুৰোধ হলে তো কি বুলি কম আমি ইম্পাৰেটিভ সেন্টেন্স বুলি জানো হয় না নাই ইম্পাৰেটিভ সেন্টেন্স আচ্ছা তো আপোনালোকে পাইছে ইম্পাৰেটিভ সেন্টেন্স কি অনুৰোধ হয় আদেশ হয় না তো ইম্পাৰেটিভ সেন্টেন্স সো ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি কি কৰিব লাগে প্লিজৰ ঠাইত কি ব্যৱহাৰ কৰিব লাগিব ইউ আৰ ৰিকুৱেষ্টেড ঠিক আছে মই ইয়াতে লিখি দিছো প্লিজৰ ঠাইত কি ব্যৱহাৰ কৰিব লাগে ইউ আৰ ৰিকুৱেষ্টেড ওকে প্লিজৰ ঠাইত আমি কি ব্যৱহাৰ কৰিম ইউ আৰ ৰিকুৱেষ্টেড ঠিক আছে ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি এ গ্লাস অফ ওয়াটাৰ ওকে ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি এ গ্লাস অফ ওয়াটাৰ ইয়াতে অকল এটা আপোনালোকে চাব যেতিয়া একচুয়ালি পৰীক্ষাত বহিব পৰীক্ষাত কিন্তু এনসাৰটো দিয়া থাকিব সো এনসাৰ দিয়া থাকিলে আপোনালোকে এটা কাম কৰিব কি কাম কৰিব ফাৰ্স্ট অফ অল যদি কোনো বাক্যত প্লিজ দিয়া আছে তেনে ক্ষেত্ৰত কি কৰিব ইউ আৰ ৰিকুৱেষ্টেড কোনটো বাক্য আছে সাপোজ ইউ আৰ ৰিকুৱেষ্টেড দুটা বাক্য আছে সেই দুটা ৰাইট চিহ্ন দিব বাকি দুটা কাটি দিব কাৰণ কি ইউ আৰ ৰিকুৱেষ্টেড নাথাকিলে দুটা ভুল ওকে সো গতিকে তাৰ পিছত আপোনালোকে সেন্টেন্সটো মিলাই চাব যে ইউ আৰ ৰিকুৱেষ্টেড তাৰ পিছত টু থাকিব ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি এ গ্লাস অফ ওয়াটাৰ ঠিক আছে বাকি সেন্টেন্সৰ বাক্যটো তাতে সিমিলাৰ বহি যাব ওকে সো গতিকে হেতু হ'ব আমাৰ সম্পূৰ্ণ শুদ্ধ বাক্য ওকে পিছৰ ফালে আৰু চেঞ্জ নহয় ফাৰ্স্ট ইউ আৰ ৰিকুৱেষ্টেড টু উঠি মানে বহিব প্লিজ টু উঠি যাব ওকে ক্লিয়াৰ সো এইকেইটা আছিল আমাৰ একচুয়ালি গ্ৰেড 3 লেভেলৰ বা হাই সেকেন্ডাৰী লেভেলৰ গ্ৰামাৰৰ প্ৰশ্ন বা ভয়েস চেঞ্জৰ প্ৰশ্ন এতিয়া আমাৰ গ্ৰেড 3 লেভেলৰ যেটো গ্ৰেজুৱেচন লেভেল হ'ব তাৰে মানে এক্সাম প্যাটাৰ্ন বা কোৱেশ্চনটো কেনেকৈ আহিব পাৰে সো ইয়াতে আমাক কি কৰিব দিব এনেকৈ এটা সেন্টেন্স দিব এইটো ভয়েস চেঞ্জৰ এটা সেন্টেন্স এটো এক্টিভতো থাকিব পাৰে পেসিভতো থাকিব পাৰে মোস্ট প্ৰবাবিলিটি পেসিভত দিয়াৰ সম্ভাৱনাটো বেছি আছে
সো ইয়াতে চাৰিটা ভাগত ভাগ কৰি দিব সাপোজ এইটো এ পাৰ্ট এইটো বি পাৰ্ট এইটো সি পাৰ্ট এণ্ড এইটো ডি পাৰ্ট ওকে চাৰিটা সেগমেন্টত ভাগ কৰি দিব আৰু ক'ব যে কোনটো পাৰ্টত ভুল আছে আৰু যদি বাক্যৰ যিটো পাৰ্ট ভুল আছে সেইটো আইডেন্টিফাই কৰিব লাগিব আৰু যদি ভুল নাই তেন্তে নো ইৰৰ অৰ্থাৎ ডি টো আমাৰ কাৰেক্ট বুলি ৰাউন্ড কৰিব লাগিব তেনে ক্ষেত্ৰত আমাৰ ভয়েস চেঞ্জৰ সম্পূৰ্ণ নিয়ম জনাটো কিন্তু দৰকাৰ ওকে সো ঠিক আছে আমি প্ৰথমটো বাক্য চাইছো হি was saw leaving the house by me no error সো এই বাক্যটোৰ কোনটো পাৰ্টত ভুল আছে সো আপোনালোকে কমেন্ট কৰি যাব লগে লগে ঠিক আছে যে স্যাৰ এইটো এনেকৈ হৈছে খুব ধুনীয়া হৈছে এইটো ভাল লাগিছে বা বেয়া লাগিছে সো কমেন্ট কৰি যাব যেতিয়া কমেন্ট কৰে তেতিয়া মোৰো অলপ উৎসাহ জাগে যে ভিডিওটো মানে ফ্ৰিকুৱেন্টলি আগবঢ়াবলৈ এনিৱে সো হি was মানে কি হৈছে এইটো পাষ্টত আছে ডেফিনেটলি বাক্যটো সো was থাকিলে আৰু ইয়াতে কি আছে লিভিং ঠিক আছে মানে ভাৰ্বৰ সৈতে আইএনজি যোগ আছে ওকে সো হি was leaving the house by me no error সো ইয়াতে কি হ'ব সো ইয়াতে সিন হ'ব না নাই ইয়াতে এ পাৰ্টত ভুল আছে না নাই হি was থাকিলে কি হ'ব সি saw sin হয় না নাই তো ইয়াতে সি saw sin was seen SEEN তো গতিকে ইয়াতে সিন ভাৰ্বত 3 নম্বৰ ফৰ্ম ব্যৱহাৰ হ'ব তো গতিকে এ পাৰ্টত ভুল আছে সো হি was seen leaving the house by me অৰ্থাৎ তেওঁ ঘৰটো এৰি আছিল মই দেখা পাইছো ওকে সো গতিকে হি was seen leaving the house by me ইয়াতে এ পাৰ্টত ভুল আছে সো গতিকে আমাৰ এ পাৰ্টটো আইডেন্টিফাই কৰিব লাগিব ওকে সো ওয়াজৰ পিছত ভাৰ্বৰ 3 নম্বৰ ফৰ্ম ব্যৱহাৰ হয় আমি জানো হয় না নাই ওয়াজৰ পিছত ভাৰ্বৰ 3 নম্বৰ ফৰ্ম ব্যৱহাৰ হ'ব পেসিভ ভয়েসত এটো পেসিভ ভয়েসত আছে কাৰণ কি বাই আছে ইয়াতে বুজি পাইছে ধুনিয়াকে আচ্ছা এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো চাও কি কৈছে দা ওয়ার্ক শ্যাল ডান বাই হিম নো এরর মানে কি এই পাৰ্টত ভুল আছে নেকি দা ওয়ার্ক শ্যাল এই পাৰ্টত ভুল আছে নে ডানত ভুল আছে নে বাই হিমত ভুল আছে নে ইয়াতে কোনো বাক্যটোত কোনো ভুল নাই এটো আইডেন্টিফাই কৰিব লাগে সো গতিকে দা ওয়ার্ক শ্যাল ডান বাই আছে বাই মানে এটো পেসিভত আছে আচ্ছা পেসিভত আছে তেনে হলে আমি কালি পঢ়িছিলো যে পেসিভত থাকিলে কি কৰিব লাগে ফিউচাৰ টেন্সত শ্যালৰ সৈতে শ্যাল বি বা উইলৰ সৈতে উইল বি ব্যৱহাৰ কৰিব লাগে হয় না ওকে সো শ্যালৰ সৈতে শ্যাল বি তো ইয়াতে বি এটা লাগিব সো ইয়াতে বি নাই তেন্তে কোনটো পাৰ্টত ভুল আছে বি পাৰ্টত ভুল আছে তো ইয়াতে বি এটা বহাব লাগিব দা ওয়ার্ক শ্যাল বি ডান বাই হিম নো ইরর তো গতিকে এইটো হ'ব সম্পূৰ্ণ শুদ্ধ উত্তৰ বি এটা থাকিব তো গতিকে বি পাৰ্টত ভুল আছে তো ওএমআৰ শীটত আপোনালোকৰ যদি এনেকৈ গোল থাকে তেনে হলে বি পাৰ্টটো আপোনালোকৰ ডাৰ্ক কৰিব লাগিব হেতু কোৱেশ্চনৰ এগেইনষ্টত সো এটো আছিল কোৱেশ্চন প্যাটাৰ্ন একচুয়ালি এই ধৰণৰ কোৱেশ্চন আপোনালোকে কিন্তু পাব ওকে এতিয়া কম্পিটিশনটো বহুত হাই হৈ গল হয় নাই তো আপোনালোকে গম পাইছে যে আসাম পুলিচৰ এবি উইথ কেনেকুৱা প্ৰশ্ন আহিছিলে আসাম পুলিচ এসআত কেনেকুৱা প্ৰশ্ন আহিছিলে সো গতিকে গ্ৰামাৰ পোৰ্শনটো কিন্তু অলপ টান আহি আছে আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষা দিছিলে কেদিনমান আগতে ৰিজাল্ট ওলালে সো গতিকে তাৰে যদি পৰীক্ষা দিছিলে প্যাটাৰ্নটো কিন্তু গম পায় যে ইংলিছৰটো আজিকালি আৰু মানে তেনেকৈ ইংলিছ নিদিয়ে এই ধৰণৰ ইংলিছ দিয়ে ঠিক আছে সো গতিকে এটো আপোনালোকে পাই যাব এটা আমি 8 নম্বৰ কোৱেশ্চন লৈছো 8 নম্বৰ কোৱেশ্চন কি আছে হি ইজ নোন এ পাৰ্ট তাৰপিছত বাই মি ফৰ এ লং টাইম নো ইৰর অৰ্থাৎ এই মানে সেন্টেন্সটো হি ইজ নোন বাই মি ফৰ এ লং টাইম এই পাৰ্টটো ঠিক আছে যদি ঠিক আছে তেন্তে আমাৰ নো ইৰর হ'ব আৰু যদি ইৰর আছে কোনখিনি পাৰ্টত ভুল আছে হেতু আইডেন্টিফাই কৰিব লাগে সো এটো আমি কেনেকৈ আইডেন্টিফাই কৰিব পাৰিম চাওক হি ইজ নোন ঠিক আছে হি ইজ actually he is known okay he is known তো এটো he is known by me for a long time so এই নো থাকিলে মই কালি কৈছো মই কালি ফৰ্মুলাত কৈছো নো থাকিলে ইয়াতে মই লিখিছো k n o w ঠিক আছে নো থাকিলে টু ব্যৱহাৰ কৰিব লাগে নোনৰ সৈতে বাই নহয় বা নোৰ সৈতে বাই নহয় বা নোনৰ সৈতে বাই নহয় সো he is known by নহব ইয়াতে কি হ'ব ইয়াতে 2 হ'ব সো গতিকে বি পাৰ্টত আমাৰ ভুল আছে ওকে সো এই বি পাৰ্টত আমাৰ কি আছে ভুল আছে সো গতিকে বাই নহব ইয়াতে কি হ'ব 2 হ'ব অলৰাইট ক্লিয়াৰ হৈছে সবৰে ভেৰি গুড ওকে সো আমাৰ এম আছিল কিন্তু 1000 লাইক সো গতিকে 1000 লাইকৰ এমটো আপোনালোকে ফুলফিল কৰি দিব এতিয়া 9 নম্বৰ কোৱেশ্চন হি was helped by the people yesterday হেতু কি ভুল আছে না নাই সো হি was helped by the people yesterday no error so গতিকে এটো আপোনালোকৰ কোৱেশ্চন মই এৰিছো এতিয়া আপোনালোকে ফৰ্মুলা ব্যৱহাৰ কৰি এই কোৱেশ্চনটো সলভ কৰি কমেন্টত জনাব যে he was
হেল্পড বাই দ্য পিপল ইয়েষ্টাৰডে নো ইডৰ তো গতিকে আপোনালোকে জনাব যে স্যাৰ 9 নম্বৰ কোৱেশ্চনৰ এ পাৰ্টত ভুল আছিলে 9 নম্বৰ কোৱেশ্চনৰ বি পাৰ্টত ভুল আছিলে 9 নম্বৰ কোৱেশ্চনৰ সি পাৰ্টত ভুল আছিলে 9 নম্বৰ কোৱেশ্চনৰ ডি পাৰ্টত ভুল আছিলে সো কাৰেক্ট আনসাৰ হেতু হ'ব বুলি জনাব হেতু আপোনালোকলৈ এৰিছো ওকে সো গতিকে আমি সলভ কৰি দিলো আৰু যদি আপোনালোকে প্ৰেক্টিছ প্ৰবলেম বিচাৰিছে তেন্তে এইটো কমেন্ট কৰিব কমেন্ট কৰি জনাব যে স্যাৰ আৰু প্ৰেক্টিছ প্ৰবলেম লাগে ভয়েস চেঞ্জৰ তেন্তে মই আৰু এটা ভিডিও বনাই আপোনালোকক সলভ কৰাই দিম ঠিক আছে সো গতিকে এটাকে হোমৱৰ্ক দিলে কি হয় নিজৰ প্ৰেক্টিছ হৈ যায় ঠিক আছে সো এইটো আপোনালোকে ক্লিয়াৰ কৰিব ওকে সো মই ধুনিয়াকে প্ৰেক্টিছ কৰি দিলো ভয়েস চেঞ্জ ওকে সো নেক্সটত নেৰেশ্যন পাব ঠিক আছে প্ৰিপজিশন পাব তাৰ পিছত আৰ্টিকেল ডিটাৰমিনাৰ্স এনেকৈ মই গোটেইখিনি কভাৰ কৰিম সো গতিকে আপোনালোকে জাস্ট সহাৰি জনাব আপোনালোকে জাস্ট আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব ভিডিও চালে লাইক দিব তাৰ পিছত কমেন্ট কৰিব তেতিয়া আমি আৰু ফ্ৰিকুৱেন্টলি ভিডিও বিলাক মানে আপলোড কৰিম ওকে সো গতিকে আমি ডিসকাস কৰিলো ভয়েস চেঞ্জৰ প্ৰেক্টিছ সো আপোনালোকে ইচ্ছা কৰিলে আমাৰ সাবস্ক্ৰিপশন কোৰ্সো জয়েন কৰিব পাৰে 999 ৰ হয় সাবস্ক্ৰিপশন কোৰ্স তাতে জিকে পাব ৰিজনিং পাব মেথছ পাব ইংলিশ পাব মানে কমপ্লিট কোৰ্স পাব আৰু সানডে মক টেষ্ট পাব ঠিক আছে সো এই কমপ্লিট কোৰ্সৰ পেকেজ হৈছে আমাৰ 1000 रुपीस ঠিক আছে সো আপোনালোকে যদি ইচ্ছা মানে হয় জয়েন কৰিবলৈ বা ইন্টাৰেস্টেড হয় তেন্তে আমাৰ ডেসক্ৰিপচনত নম্বৰ দিয়া থাকিব WhatsApp নম্বৰ তাতে WhatsAppত কন্টাক্ট কৰি আপোনালোকে জয়েন হ'ব পাৰিব ঠিক আছে সো আজিৰ ভিডিও মই ইমানতে সামৰিছো ইমান দেৰিলৈকে আপোনালোকে চাই থকাৰ বাবে ধন্যবাদ আৰু ক্লাছ ফিক্স একাডেমি সাবস্ক্ৰাইব কৰাৰ বাবে অসংখ্য ধন্যবাদ আগন্তুক ভিডিওত আগৌ লগ পাম